জুলাই মাহত পুলিচ নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব এই মুহূৰ্তত আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে মানে এডিআৰই এক্সাম সম্পৰ্কে এটা নতুনকৈ আপডেট আহিছে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে এডিআৰই আৰু লগতে আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 আৰু আপোনালোকৰ আসাম পুলিচৰ আৰু আপোনালোকৰ টেটৰ এডুকেশ্যনৰ এনেকৈ সকলোখিনি যিমানখিনি চাকৰি আপোনালোকৰ মেডিকেলৰ যিমানখিনি চাকৰি বৰ্তমানলৈকে এপ্লাই চলি আছে বা এডভাৰটাইজমেণ্ট চলি আছে তাৰ সম্পৰ্কে আপোনালোকে এপ্লাই হৈ যোৱা সম্পৰ্কে এটা মুখ্যমন্ত্ৰী মহোদয়ে ডাঙৰ ঘোষণা কৰিছে কি ঘোষণা কৰিছে লগতে কেনেদৰে আবেদন মানে আপোনালোকৰ ইণ্টাৰভিউসমূহ কেতিয়ালৈ অনুষ্ঠিত হ'ব এই কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আপোনালোকৰ ইণ্টাৰভিউসমূহ কেতিয়া অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ মোবাইলটো শুনাই দিয়াৰ আগতে আপোনালোক কৈছে যদি আপোনালোকৰ চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে এক্সাম সম্পৰ্কে মই আপোনালোকক শুনাই দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই লওক জুলাই মাহত পুলিচৰ আগষ্ট মাহত তৃতীয় চতুৰ্থ বৰ্গৰ ছেপ্টেম্বৰত শিক্ষকৰ আৰু 50,000 নতুন চৰকাৰী চাকৰি যিসকল লৰাই চাকৰি নাপাব ব্যৱসায় বাণিজ্য কৰিবলৈ 2 লাখ ল'ৰা ছোৱালীক মই বেংকত নোহোৱাকৈ চৰকাৰৰ পৰা ডাইৰেক্টলি 2 লাখ টকাকৈ লোন দিম